অৱশেষত দেশৰ ৭৫তম গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱস বুলি কোৱাৰ লগে লগে বিশেষকৈ উজনি অসমত আৰক্ষী প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পায় কাৰণ বিদ্ৰোহী সংগঠনসমূহে বিশেষকৈ উজনি অসমত কুটাঘাত সংঘটিত কৰিবৰ কাৰণে তেওঁলোকে পৰিকল্পনা যুগুত কৰে আৰু এই সময়ছোৱাতে তিনিচুকীয়াত বিশেষভাৱে আৰক্ষী প্ৰশাসন অধিক তৎপৰ হৈ থকা দেখা যায় আৰু বৰ্তমান মই আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত আহি উপস্থিত হৈছোহি আৰু এই আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত তিনিচুকীয়া আৰক্ষী আৰু CRPFৰ যি অভিযান চলিছে সেই অভিযানৰ দৃশ্য আমাৰ দৰ্শকসকলক আমি দেখুৱাবৰ কাৰণে যত্ন কৰিম আৰু এই মুহূৰ্তত এয়া দৃশ্য হ'ল আপাৰ দিহিং সংৰক্ষিত বনাঞ্চল আৰু এই আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত এতিয়া তিনিচুকীয়া আৰক্ষীয়ে ব্যাপক ৰূপত অভিযান অব্যাহত ৰাখিছে কাৰণ বিদ্ৰোহী সংগঠন আলফা স্বাধীনে গণৰাজ্য দিৱস বৰ্জনৰ হুংকাৰ দিছে তেওঁলোকে ইতিমধ্যে প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে আৰু বিশেষভাৱে উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাত আলফা স্বাধীনৰ যিখিনি কাৰুকাৰ্য বা তেওঁলোকৰ যিখিনি কাম কাজ সাংগঠনিক কাম কাজ সেইখিনিক অধিক ত্বৰান্বিত গতিত আগবঢ়াই নিছে আৰু তাৰ পিছতেই তিনিচুকীয়া আৰক্ষী হস্তম হৈছে অহা ২৬ জানুৱাৰী যি গণৰাজ্য দিৱস সেই গণৰাজ্য দিৱস সুকলমে যাতে অনুষ্ঠিত কৰিব পৰা যায় জিলাখনত বা সুকলমে হৈ যায় তাৰ কাৰণে এতিয়া তিনিচুকীয়া আৰক্ষীয়ে দিনে নিশাই এইদৰে CRPF লগতে অৰ্ধসামৰিক বাহিনীক লগত লৈ তিনিচুকীয়া জিলাত থকা প্ৰত্যেকখন বনাঞ্চলতে এইদৰে এতিয়া উগ্ৰপন্থী বিৰোধী অভিযান ব্যাপক ৰূপত কৰি তোলা দেখা গৈছে আৰু সেই দৃশ্য ভিডিঅ' জাৰ্নেলিষ্ট হিমাংকয়ে দেখুৱাইছে যে আমাৰ দৰ্শকসকলক এইদৰে এতিয়া তিনিচুকীয়া সেনা আৰক্ষীয়ে বিদ্ৰোহী দমনৰ বাবে কুটাঘাত ৰোধ কৰিবৰ কাৰণে এতিয়া দিনে নিশাই অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু প্ৰত্যেকখন বনাঞ্চলতে এইদৰে তিনিচুকীয়া আৰক্ষীয়ে দিনে নিশাই ২৪ ঘণ্টাই তেওঁলোকে দেশ মাতৃ সেৱাৰ স্বাৰ্থত বা অসমীয়া আইৰ স্বাৰ্থত তেওঁলোকে নিজৰ কাম কৰিছে তেওঁলোকে যি ভয়াৱহ অভিযান সেয়া কৰিবলৈ তেওঁলোকে প্ৰত্যেক দিনাই ওলাই আহিছে আৰু এনেকুৱা ধৰণে গভীৰ যি বনাঞ্চল আছে ঘন জংঘল আছে সেই ঘন জংঘলসমূহত তিনিচুকীয়া আৰক্ষীৰ প্ৰত্যেক দিনাই এনেকুৱা ধৰণৰ অভিযান দেখিবলৈ পোৱা যায় আৰু তেওঁলোকে অভিযান অব্যাহত ৰাখিছে যাতে তেওঁলোকে গণৰাজ্য দিৱস সুকলমে যাতে পাৰ কৰিব পাৰে যাতে কোনো ধৰণৰ কুটাঘাত জিলাখনত সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকে এইদৰে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে কাৰণ নিজৰ পৰিয়াল নিজৰ আত্মীয় স্বজনক একাষৰীয়া কৰি তেওঁলোকে এইদৰে এতিয়া আইন শৃংখলাজনিত পৰিৱেশ ৰোধ কৰিবৰ কাৰণে আইন শৃংখলাজনিত পৰিৱেশ যাতে খুব সুন্দৰভাৱে নিয়াৰিকৈ তিনিচুকীয়াত চলি থাকে আৰু তাৰ বাবে এতিয়া উগ্ৰপন্থী সংগঠনসমূহে যাতে তিনিচুকীয়াত কোনো ধৰণৰ কুটাঘাতিমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে এতিয়া তিনিচুকীয়া আৰক্ষীয়ে দিনে নিশাই অভিযান চলাইছে আৰু অভিযানৰ সমগ্ৰ দৃশ্য আমি এই ঘন জংঘলৰ পৰা দেখুৱাবৰ কাৰণে আমি যত্ন কৰিছোঁ হিমাংকই দেখুৱাইছে ইয়াৰ হাতত উদ্যত্ত মাৰণাস্ত্ৰ AK-47 লৈ প্ৰতিগৰাকী আৰক্ষীৰ জোৱান হওক বা CRPFৰ জোৱান হওক তেওঁলোকে এতিয়া নিজৰ দায়িত্বত নিমগ্ন হৈ আছে তেওঁলোকে অভিযানত চামিল হৈছে তেওঁলোকৰ শীৰ্ষ যি আৰক্ষী বিষয়া আছে তেওঁলোকে যি নিৰ্দেশ দিব সেই নিৰ্দেশ তেওঁলোকে আখৰে আখৰে পালন কৰি এইদৰে এতিয়া অভিযানত নমা দেখা গৈছে আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া আছে তেওঁলোকে যিহেতু দিনে নিশাই নিজৰ জিলাখনৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে উগ্ৰপন্থী কুটাঘাতিমূলক কাৰ্যকলাপ ৰোধ কৰিবৰ কাৰণে তেওঁলোকে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু আমি অকণমান কথা পাতিব বিচাৰিম যিহেতু এই মুহূৰ্তত এই অপাৰেশ্যনটোৰ মূল তদাৰক কৰিছে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অপাৰেশ্যন শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহিদুল ইছলাম যাৰ মোৰ সৈতে উপস্থিত আছে যে সন্মুখত দেশৰ গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱস বুলি কোৱাৰ লগে লগে বিশেষকৈ উজনি অসমৰ তিনিচুকীয়াত আৰক্ষী প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পায় আৰু উগ্ৰপন্থী সংগঠনেও ইতিমধ্যে গণৰাজ্য দিৱস বৰ্জনৰ হুংকাৰ দিছে গতিকে দিনে নিশাই ২৪ ঘণ্টা আপোনালোকৰ এৰিয়া ডমিনেশ্যন অপাৰেশ্যন চলি আছে গতিকে এই কেনেকুৱা ধৰণে কণ্ট্ৰল কৰিবৰ কাৰণে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আপোনালোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে
আমাৰ আগন্তুক 26 জানুৱাৰী যাতে সুকলমে পাৰ হয়, কোনোজনে বিক্ষিপ্ত ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে তিনিচুকীয়া আৰক্ষী সষ্টম হৈ আছে। তিনিচুকীয়া আৰক্ষীৰ লগতে আমাৰ যি অৰ্ধসামৰিক বাহিনী আছে, CRPF আছে, আমাৰ কামাণ্ডো বাহিনী আছে, আৰ্মি আছে, সকলোৱে মিলি আমি জইণ্ট অপাৰেশ্যন চলাই আছোঁ, এৰিয়া ডমিনেশ্যনো কৰি আছোঁ আৰু জেগাই জেগাই সমগ্ৰ তিনিচুকীয়াতে নাকা চেকিঙো ভালকৈ চলি আছে। যদি কোনোজনে বিক্ষিপ্ত ঘটনা যাতে সংঘটিত নহয়, ৰাইজে যাতে ভালদৰে 26 জানুৱাৰী মানে কৰিব পাৰে, উপভোগ কৰিব পাৰে, তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। কিবা স্পেচিফিক ইনপুট আছে নেকি যে কিবা সংঘটিত হ'ব পাৰে নেকি তিনিচুকীয়াত আগন্তুক 26 জানুৱাৰীলৈকে? কিবা এনেকুৱা ধৰণৰ তথ্য আহিছে নেকি এতিয়ালৈকে? তেনেকুৱা স্পেচিফিক ইনপুটটো মানে প্ৰত্যেকবাৰে এটা থ্ৰেট পাৰচেপশ্যন এটা থাকে 26 জানুৱাৰী বা 15 আগষ্টত, তেওঁলোকে যাতে কিবা কাৰণে বিঘিনি ঘটাব পাৰে তেনেকুৱা ধৰণৰ প্ৰচেষ্টা এটা থাকে। গতিকে এইবাৰো আমি সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি সষ্টম হৈ আছোঁ আৰু আমি ভাবিছোঁ যে আমি সুকলমে পাৰ কৰিব পাৰিম। আৰু মূলতে তিনিচুকীয়াত যথেষ্টখিনি প্ৰাকৃতিক সম্পদে চহকী এখন জিলা। প্ৰাকৃতিক সম্পদটো কুটাঘাটৰ মূল লক্ষ্য হিচাপে বিদ্ৰোহী সংগঠনসমূহে পূৰ্বতে তেওঁলোকে টাৰ্গেট কৰি লয়। এইবাৰো সেই অইল হওক বা কয়ল হওক বা চাহ বাগান হওক, এই অঞ্চলখিনিত কেনেকুৱা ধৰণে আপোনালোকৰ নিৰাপত্তা চলি জংঘলখিনিক একাকৰীয়া কৰি? তিনিচুকীয়াত আপোনালোকে জানে মানে ভাইটেল ইনষ্টলেশ্যনছ বহুতো আছে, অইল আছে, কোল আছে, এনেকুৱা ধৰণৰ বহুতো ভাইটেল ইনষ্টলেশ্যন আছে। গতিকে সকলো ভাইটেল ইনষ্টলেশ্যনৰ ছিকিউৰিটিটো আমি চাইছোঁ, সকলোকে ৰিভিউ কৰা হৈছে ছিকিউৰিটিটো, তেওঁলোকৰ মানে সুৰক্ষা আমি সুনিশ্চিত কৰিবলৈ আমি প্ৰচেষ্টা কৰি আছোঁ। দিনে নিশাই কিমান দিনৰ পৰা এই অভিযান চলি আছে আপোনালোকৰ? দিনে নিশাই প্ৰায় আজি বহুত দিনৰ পৰাই অপাৰেশ্যনবিলাক চলি আছে। 26 জানুৱাৰী যাতে ভালকৈ পাৰ হয় তাৰ বাবে আমি সকলোৱে লাগি আছোঁ। ধন্যবাদ জনাইছোঁ ছাৰ। আৰু আজি আমিও আহিছোঁ অতিকৈ স্পৰ্শকাতৰ এই অঞ্চলটো, কাৰণ ইয়াতে বিগত কেইবাটাও ঘটনা সংঘটিত হৈ আছে। বিদ্ৰোহী সংগঠনসমূহে এই আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলতে কেইবাবাৰো তেওঁলোকে যিখিনি নিৰাপত্তা বাহিনী আছে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে। গতিকে অতিকৈ স্পৰ্শকাতৰ, আৰু সেইকাৰণে আমিও সুৰক্ষা কৱচ পিন্ধি আৰক্ষীৰ যিটো লাইফ জেকেট আছে সেই জেকেট পৰিধান কৰি এই বনাঞ্চললৈ আমি বাতৰি সংগ্ৰহ কৰিবলৈ আহিব লগা হৈছে। আৰু অতিকৈ কষ্টকৰ এই যি তেওঁলোকে আৰক্ষীয়ে হওক বা সেনা বাহিনীয়ে হওক বা আৰক্ষীৰ যিসমূহ নিৰাপত্তা বাহিনী গোট আছে তেওঁলোকে যথেষ্ট কষ্ট কৰে, কাৰণ 20 কিলোমিটাৰ আমি খোজকাঢ়ি আহিছোঁ। 20 কিলোমিটাৰ খোজকাঢ়ি আহি ঘন জংঘলৰ মাজত এই অভিযান চলি আছে। আৰু এই যিখিনি কষ্টকৰ বা 20 কিলোমিটাৰ খোজকাঢ়ি আমি যিখিনি ইয়াত অনুভৱ কৰিবলৈ পাইছোঁ যে প্ৰত্যেক দিনাই এনেকুৱাখিনি কষ্ট যিখিনি নিৰাপত্তা বাহিনী গোট আছে, সেয়া আৰক্ষীয়ে হওক, CRPF হওক বা সেনাই হওক, সকলোৱে এইখিনি কষ্ট কৰিছে। কাৰণ খুব সুন্দৰভাৱে নিয়াৰিকৈ যাতে কুটাঘাট নোহোৱাকৈ তিনিচুকীয়াত গণৰাজ্য দিৱস পালন কৰিব পাৰে, তাৰ কাৰণে এতিয়া বিগত প্ৰায় 15টা দিন অতিক্ৰম কৰিছে। এইদৰে দিনে নিশাই প্ৰত্যেকখন বনাঞ্চলত আৰু যিখিনি স্পৰ্শকাতৰ ঠাই আছে তাত নিৰাপত্তা বৃদ্ধি কৰি এইদৰে অভিযান চলাইছে তিনিচুকীয়া আৰক্ষী। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশান্ত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।